কেন্দ্ৰৰ বিৰুদ্ধে আজি দেশজুৰি শ্ৰমিকৰ ধৰ্মঘট অসমৰ ঠায়ে ঠায়ে বন্ধৰ মিশ্ৰিত প্ৰভাৱ বামুণপুখুৰী চাহ বাগিচাত শ্ৰমিকৰ ধৰ্মঘট পালন সমগ্ৰ ভাৰততে পৰিবহণ বেংক ডাক সেৱাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সেৱা ব্যাহত হ'ব পাৰে CITU INTUC AITUC UTC LPF SMS TUCC NLC আদিকে ধৰি বহু সংগঠনে এই ধৰ্মঘটৰ আহ্বান জনাইছে সমগ্ৰ দেশতে সাধাৰণ ধৰ্মঘটৰ আহ্বান 10টাকৈ ট্ৰেড ইউনিয়নৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিব প্ৰায় 25 কোটি শ্ৰমিকে চৰকাৰৰ শ্ৰম বিৰোধী কৃষক বিৰোধী নীতিৰ বিৰোধিতাৰে আজি বন্ধৰ ঘোষণা অসমৰ ঠায়ে ঠায়ে বন্ধৰ মিশ্ৰিত প্ৰভাৱ নাজিৰাৰ সমজিলা বামুণপুখুৰী চাহ বাগিচাত অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় কাৰ্যালয়ৰ আহ্বানত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ লগতে শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত AGMSৰ 1 ঘণ্টা ষ্ট্ৰাইক সূচী বামুণপুখুৰী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত 9 জুলাইৰ দিনা পুৱাৰে পৰাই ACMSৰ বামুণপুখুৰী চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত শ্ৰমিকৰ এই ধৰ্মঘট পালন ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদত নামিছে একাংশ শ্ৰমিক আনুষ্ঠানিক আৰু অনানুষ্ঠানিক খণ্ডত কেইবামাহে চলি অহা প্ৰস্তুতিৰ ওপৰত ভিত্তি কৰি বন্ধৰ আহ্বান শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট নিভাজ অসম লাইভ বৰ্তমান ৰাজ্য চৰকাৰৰ বিভিন্ন উদ্যোগ হোটেল ৰেষ্টুৰেণ্ট খোলা নামত চাহ বাগিচাৰ মাটি অধিগ্ৰহণ কৰা চাহ বাগিচাৰ হল বৰ্তমান প্ৰয়োজনীয় খাদ্য যোনগিলা আমি সামগ্ৰী বয় বস্তু তেল দাইল চাউল আটা যোনগিলা আপোনাৰ দাম হ'লেগৈ তকৰ কাৰণে 2 নম্বৰ দাবী দিয়া হ'লে যে বৰ্তমান প্ৰয়োজনীয় সামগ্ৰী ধৰি অন্য সামগ্ৰী ঔষধ পাতি আশা কুলংগী মূল্য বৃদ্ধি হোৱা বাগিচা শ্ৰমিক ৰাইজে ক্ৰয় শক্তি নোহোৱা হৈছে ধন্যবাদ জনাইছোঁ আজি অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় কাৰ্যালয় আহ্বানত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ লগতে শ্ৰমিকৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত যি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে আমি সকলো বাগিচাবাসী ৰাইজে ৰূপায়ণ কৰিলোঁ বামুণপুখুৰী চাহ বাগিচাৰ সন্মুখত গতিকে আমি আজি মিডিয়াৰ যোগেদি এষাৰ কথা চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ আমাৰ যিখিনি দাবী আছে সেইখিনি অতি শীঘ্ৰে যদি পূৰণ নকৰে তেন্তে পৰৱৰ্তী দিনত চৰকাৰক আমি প্ৰত্যুত্তৰ দিবৰ বাধ্য হ'ম আৰু 351 টকাৰ যি আমাৰ দৰমহা বৃদ্ধিৰ ঘোষণা কৰিছিলে বিজেপি চৰকাৰে সেই কাৰ্যসূচী কিন্তু আজিলৈকে কাৰ্যকৰী কৰা নহ'ল পৰৱৰ্তী দিনত আমাৰ প্ৰাপ্যখিনি যদি চৰকাৰ আৰু মালিক পক্ষই আলাপ আলোচনা কৰি যদি প্ৰদান কৰা যদি একো পদক্ষেপ নলয় তেন্তে আমি পৰৱৰ্তী দিনত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম आके हमने के ऑफिस के आगू में 1 घंटा धरना भाल धरे हमने धरना दिली और मैनेजर भी आके भाल कथा किसान बोल इटा हमने के हेरी नहय जात्री के हेरी लगे तो सरकार ने बहुत बहुत धन्यवाद बर्षागत दी और हमने के राइजर लोग सबको बहुत बहुत धन्यवाद दी पड़ा कारण दाबीगिला अति सोनकाले पूरण करते मेजर 5 के जानली